নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম। মই সাধাৰণতে মাছৰ খেতি কৰোঁ আৰু দেউতা আমাৰ খেতিয়ক হয়। মাছৰ পোনাৰ কিছুমান জানিবলগীয়া কথা। এইবাৰ মোৰ মাছৰ পোনাৰ কিছু লছ হৈছে, কাৰণ বৰষুণৰ কাৰণে এইবাৰ বহুত পলমকৈ আমাৰ পানী আহিছে ইয়াত। আমি মৰিগাঁৱৰ দৰে মাছবোৰ প্ৰডাকশ্যন কৰিব নোৱাৰোঁ, কাৰণ মৰিগাঁৱৰ এটা নাম আছে যে তেখেতসকলে সাৰ আৰু ঔষধ মাৰি মাছবোৰ ডাঙৰ কৰে, কিন্তু আমি নকৰোঁ। আমি নেচাৰেলি যেনেকৈ আপোনাৰ কৰিব লাগে, যেনেকৈ প্ৰথমতে আমি বিষ মাৰি চূণ মাৰোঁ, চূণ মৰাৰ পিছত গোটেইখিনি আপুনি চাফ চিকুণ কৰি কিনে আমি পোনাটো এৰোঁ। তাত নিয়মিতভাৱে আমি খলিয়া চিটাই বা আপোনাৰ পাউডাৰ চিটাই কিনে খেতিবোৰ কৰোঁ। সেই গতিকে আমাৰ পোনাবোৰৰ চাইজ কম, কিন্তু আমাৰ এটা কি, আমাৰ পোনাবোৰ যদি ভাল পুখুৰীত বা বিশুদ্ধ যেনেকুৱা ধৰণে পৰিৱেশ লাগে সেনেকুৱা পুখুৰীত পৰিলে আমাৰ কি হয়, মাছবোৰ সোনকাল ডাঙৰ হ'ব। কিন্তু মৰিগাঁৱৰ মাছটো সেনেকৈ ডাঙৰ নহয়। মৰিগাঁৱক বদনাম কৰা নাই, কিন্তু মৰিগাঁও কৰি আমাৰ মাছবিলাক ডাঙৰ হ'ব। ইয়াৰ পৰা আপুনি ল'লে মৰিয়াত এইটো পুখুৰীত আপোনাৰ চিলভাৰ বিকেট আৰু আপোনাৰ গ্লাছ আছে। গ্লাছবোৰ ডাঙৰ হৈছে, আপোনাৰ প্ৰায় 2 গাঁঠি বুলি কয় আমাৰ নলবেৰীয়া ভাষাত, 2 গাঁঠি হৈছে। ইয়াৰ পৰা আমি ডাঙৰ পুখুৰীত এৰি দিছোঁ। এইবিলাক পুখুৰীত এতিয়া আপোনাৰ খলিয়া মাৰি আছে। আপোনাৰ এনেকৈ আমি খেতিবোৰ কৰোঁ। যদি কাৰোবাক লাগে মোৰ লগত যোগাযোগ কৰিব পাৰিব। মোৰ ইউটিউব চেনেলত ফোন নাম্বাৰ দি দিম, আপোনালোকে যোগাযোগ কৰিব পাৰিব।